তাৰ ভিতৰত নাতি ল'ৰাটোক মানে পঢ়াই আছিলোঁ পঢ়াই থকা অৱস্থাত ৰান্ধনি ভাত ৰান্ধে মোৰ ঘৰৰ মানুহজনী তেখেতে ভাত হোৱাৰ পিছত মোক মাতিলে বোলে আহক ভাত খাওঁ মই ঘৰৰ পৰা মানে ডাঙৰ ঘৰৰ পৰা ৰান্ধনি ঘৰলৈ যাওঁতে মই বহিলোঁ মাত্ৰ বহাৰ লগে লগে এটা শব্দ হ'ল কিবা এটা মই তাক ক'লোঁ আৰু কি মই আলু পিটিকা কৰি থাকোঁতে তেওঁ ক'লোঁ আৰু কি যে মই দেখ কাই কোনোবাই ঢেলাইছে নেকি কিবা শব্দ কৰিল তো বাহিৰত ওলাই আহি দেখিল ইটাডোখৰ খোলা তাৰপিছত নজৰ গ'ল বাল্টিটোত তাৰপিছত নজৰ পৰিল সেই গুলিটোত এই গুলিটো যেতিয়া পাইছে তেওঁ হাতেৰে চোৱাৰ পিছত গৰম পাই চিঞৰ দিলে কি বস্তু এইটো ইমান গৰম তাৰপিছত মই আহি দেখিলোঁ ময়ো চালোঁ যে গৰম গুলিটো আচলতে আমাৰ পিষ্টল বা একে বা এইবিলাকৰ গুলি কোনো নহয় তাৰপিছত তেওঁলোককো সুধিলোঁ কিবা যে শব্দ শুনিছিল নেকি তেওঁলোকে কোনো ধৰণৰ শব্দ শুনা নাই কিন্তু গুলিটো আহি তেওঁলোকৰ বাৰান্দাত থকা টিং এটাত চিলভাৰ টিং এটাত খুন্দা খাইছিল কাৰণে সেই টিনৰ শব্দটো শুনিছে ধামকৈ টিনত লাগিলে বস্তু এটা শিল এটা টিনত লাগিলে যেনেকুৱা শব্দ হয় সেনেকুৱা এটা শব্দ শুনিছে পিছত দেখিলোঁ যে তাত আজি কেইবাদিনৰ পৰা হাতী ওলাই আছে আৰু ফৰেষ্টৰ ইতিমধ্যে হাতী খেদাৰ কাৰণে বিভিন্ন ধৰণৰ গুলি চুলি ব্যৱহাৰ কৰিছে আৰু ৰাতিয়ে মই সেই গুলিটো চিজ কৰিলোঁ ফৰেষ্টক দেখালোঁ মানে মোবাইলতে দেখালোঁ তাৰ পৰা আৰু মোবাইলতে ফটো মাৰি দেখালোঁ তেওঁলোকৰ হয় বোলে 90% ছাছপেক্ট কৰিছে আমাৰে গুলি হয় আমি মাৰি আছোঁ Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.